এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৩ জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ক লৈ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অতি শীঘ্ৰেই লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা। তো কেতিয়া লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে PM কিষাণ 19 ইনষ্টলমেণ্ট ডেট, when will PM কিষাণ 19 ইনষ্টলমেণ্ট come? The 19th installment of PM Kishan is expected to be distributed in February 2025. তাৰ পিছত লিখা আছে however the official confirmation for the release of the 19th installment of PM Kishan is yet to come. তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মানুহে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন লাভ কৰিছে সেইসকল মানুহে অহা ফেব্ৰুৱাৰী মাহতে লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা, কিয়নো ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি প্ৰদান কৰে। তো ভাৰত চৰকাৰে যোৱা PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন অক্টোবৰ মাহত প্ৰদান কৰিছিল। তো অক্টোবৰ মাহৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে ফেব্ৰুৱাৰী মাহ পৰ্যন্ত 4 মাহ সম্পন্ন হ'ব। তো 4 মাহ সম্পন্ন হোৱাৰ লগে লগে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন হিতাধিকাৰীসকলক ভাৰত চৰকাৰে প্ৰদান কৰিব। লগতে যিসকলে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 টকা পোৱা নাই সেইসকল মানুহে যদি PM কিষাণ আঁচনিৰ EKYC লেণ্ড চিডিং আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰে তেন্তে সেইসকল মানুহে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ সময়ত একেলগে 4000 টকা লাভ কৰিব। যিসকল মানুহে এতিয়ালৈকে PM কিষাণ আঁচনিৰ এই 3খন কাম কৰা নাই সেইসকলে অতি শীঘ্ৰে কৰি লওক এই 3খন কাম, অন্যথা PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম আৰক্ষীৰ লিখিত পৰীক্ষা অহা ফেব্ৰুৱাৰীৰ ভিতৰত সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ। তাৰপিছত আৰু লিখা আছে ADR পৰীক্ষাৰ ফলাফল আমি মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে ঘোষণা কৰিবলৈ চেষ্টা চলাম, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুযায়ী যিসকলে অসম আৰক্ষীত আবেদন কৰিছিল, অসম আৰক্ষী চাকৰি পোৱাৰ বাবে ইতিমধ্যে ফিজিকেল টেষ্ট দিছে সেইসকলৰ লিখিত পৰীক্ষা অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত সমাপন কৰিব অসম চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াৰ লগতে যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা দিছিল সেইসকলৰ ফলাফল অসম চৰকাৰে অহা মাৰ্চ মাহত ঘোষণা কৰিব। তো আপোনালোকে যদি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিছিল তেন্তে অহা মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব পাৰে ফলাফল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল মহিলাই অতি শীঘ্ৰেই লাভ কৰিব 10,000 টকা।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন মিটিঙত উল্লেখ কৰা অনুযায়ী অহা 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SHG গোটৰ মহিলাসকলৰ বেংক একাউণ্ট যোগে 10,000কৈ টকা প্ৰদান কৰিব। অহা 1 ফেব্ৰুৱাৰী তাৰিখটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব। কিন্তু এইবোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া নথকা আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব। তো কোনবোৰ মহিলাসকলে নাপাব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে এক্টিভ মেম্বাৰ। তো যিসকল মহিলাই SHG গোটৰ লগত জড়িত নাই, যিসকল মহিলাই SHG গোটৰ এক্টিভ মেম্বাৰ নহয়, সেইসকল মহিলাই 10,000কৈ টকা নাপাব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আধাৰ চিডিড SBA। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10,000কৈ টকা নাপাব। তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তাৰপিছত 3 নম্বৰত কৈছে নট বি এ ডিফল্টাৰ। তো আপোনালোকে যদি আগতীয়াকৈ ঋণ লৈছিল, সেই ঋণ যদি এতিয়ালৈকে পৰিশোধ কৰা নাই তেন্তে 10,000কৈ টকা পোৱাৰ বাবে আপুনি উপযুক্ত নহয়, কিয়নো চৰকাৰে উল্লেখ কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ঋণ লৈছিল কিন্তু ঋণ পৰিশোধ কৰা নাই, সেইসকল মহিলাই 10,000কৈ টকা নাপাব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে বিজনেছ প্লান। তো আপোনালোকে যদি 10,000কৈ টকা পাব বিচাৰে তেন্তে নিজৰ এখন ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। তো আপোনালোকে 10,000কৈ টকা পোৱাৰ পিছত কি কৰিব, কি ব্যৱসায় কৰিব, তাৰ পৰিকল্পনা থাকিব লাগিব। তো পৰিকল্পনা নথকা আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব। তাৰপিছত কোৱা হৈছে চিলড্ৰেন। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত, সেইসকল মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। জেনেৰেল আৰু OBC কাষ্টৰ মহিলাসকলৰ যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তে 10,000কৈ টকা নাপাব। তাৰপিছত কোৱা হৈছে SC ST মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত মহিলাসকলৰ যদি 4টাতকৈ অধিক সন্তান থাকে, সেই ক্ষেত্ৰতো 10,000কৈ টকা নাপাব। ইয়াৰ লগতে আৰু কোৱা হৈছে এডুকেশ্যন। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3ৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। তো আপোনাৰ কন্যা সন্তানৰ শিক্ষাৰ প্ৰতি যদি গুৰুত্ব প্ৰদান নকৰে তেন্তে 10,000কৈ টকা নাপাব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত গছপুলি ৰোপণ নকৰা আত্মসহায়ক গোটৰ মহিলা। তো এইবোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, যিসকল SHG গোটৰ মহিলাৰ নাই সেইসকল মহিলাই 10,000কৈ টকা নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।